নমস্কাৰ এইটো ভিডিঅ'টো হৈছে ক্লাছ 7 8 9 ৰ কাৰণে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তেওঁলোকে কিবা এটা শিকিব যদি আপোনালোকেও চিনি পোৱা এনে কিছুমান ষ্টুডেণ্ট আছে তেনেহ'লে মোৰ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব হেল্ল' এভৰিৱান মই হয় নেহা আৰু লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি আন এটা বহুত দৰকাৰী ভিডিঅ' এয়া হৈছে নেচাৰেল নাম্বাৰছ যোনটো আমাৰ অসমীয়াত কয় প্ৰাকৃতিক সংখ্যা আৰু ইংলিছত কয় নেচাৰেল নাম্বাৰছ তেন্তে কি হয় এইটো নেচাৰেল নাম্বাৰছ যদি মই তোমালোকক কওঁ যে ইয়াত কিছুমান ডট দিয়া আছে মোক কাউণ্ট কৰি কোৱা যে ইয়াত কেইটা ডট আছে তেতিয়া তোমালোকে কি কৰিবা তেতিয়া তোমালোকে 1 2 3 4 5 এনেকৈ কাউণ্ট কৰিবা হয়নে যিবোৰ আমাৰ মুখেদি নেচাৰেলি ওলাই যায় সেইবোৰে হৈছে নেচাৰেল নাম্বাৰছ যিবোৰ সংখ্যা আমাৰ মুখেদি প্ৰাকৃতিকভাৱে ওলায় আমি যেতিয়া গণনা কৰোঁ তেতিয়া প্ৰাকৃতিকভাৱে ওলায় যেনে 1 2 3 4 5 এনেকৈ কৰি তো সেইটো হৈছে প্ৰাকৃতিক সংখ্যা আৰু এনেদৰেও ক'ব পাৰিম যে যিবোৰ সংখ্যা 1ৰ পৰা আৰম্ভ হয় এতিয়া আমি যেতিয়া হিচাপ কৰোঁ কিবা এটা বস্তু আমি প্ৰথমে কওঁ নেকি 0 1 2 নকওঁ নহয় আমি কি কওঁ 1 2 3 4 এনেকৈ কওঁ তো যিবোৰ সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু যিবোৰ সংখ্যা আমি প্ৰাকৃতিকভাৱে কওঁ আমাৰ যিবোৰ আমি গণনা কৰোঁতে সেইবোৰে হৈছে নেচাৰেল নাম্বাৰছ বা প্ৰাকৃতিক সংখ্যা এতিয়া নেক্সট আমি চাওঁ হোল নাম্বাৰছ মানে হৈছে পূৰ্ণ সংখ্যা পূৰ্ণ সংখ্যা কি এতিয়া যদি মই তোমালোকক কওঁ যে তোমালোকৰ হাতত কেইটামান মই মাৰ্বল গুটি দিলোঁ ঠিক আছে তো কিছুমান মাৰ্বল গুটি দিলোঁ সেই মাৰ্বল গুটিবোৰৰ ভিতৰত তোমালোক দুজনে খেলিছা যেনিবা ধৰি লোৱা এ আৰু বিয়ে খেলিছে ঠিক আছে তো এৰ ওচৰত যেনিবা ধৰি লোৱা দুটা মাৰ্বল গুটি আছে বিৰ ওচৰত দুটা তো বিয়ে জিকিলে আৰু এই দুটাও বিয়ে এই এৰ দুটা মাৰ্বল গুটি বিয়ে জিকি ল'লে আৰু বিৰ ওচৰত আছে এতিয়া 4টা মাৰ্বল গুটি ঠিক আছে এতিয়া 4টা মাৰ্বল গুটি আছে বিৰ ওচৰত হয়নে এতিয়া যোনটো এ হয় তাৰ ওচৰত কি থাকিব এতিয়া তাৰ ওচৰতো একো নাথাকে হয় নাই সেই একো নথকা বুজাবলৈ আমি নতুন এটা সংখ্যা কি উৎপন্ন হ'ল 0 যোনটো একো নাই বুজাবলৈ এতিয়া গোটেই সংখ্যাবোৰ এতিয়া হৈ গ'লনে কমপ্লিট পূৰ্ণ হৈ গ'লনে তো এই যিবোৰ সংখ্যা 0ৰ পৰা আৰম্ভ হয় য'ত গোটেইবোৰ যোনটো প্ৰাকৃতিক সংখ্যা গোটেইবোৰ থাকিব আৰু তাৰ লগতে 0 আহি গ'ল তো সেই গোটেইবোৰ সংখ্যা কি বুলি কওঁ আমি পূৰ্ণ সংখ্যা প্ৰাকৃতিক সংখ্যাৰ লগত 0 এটা লগ কৰিলে আমি আমাৰ হোল নাম্বাৰছ মানে পূৰ্ণ সংখ্যা পাই যাওঁ ঠিক আছে আই হোপ এইটো বুজি পালা তোমালোকে নেক্সট টপিক লৈ আগবাঢ়োঁ আমাৰ নেক্সট টপিক হৈছে ইণ্টিজাৰ্ছ যাক আমি জেডেও চিনাক্ত কৰিব পাৰোঁ ঠিক আছে তো ইণ্টিজাৰ্ছ মানে কি অখণ্ড সংখ্যা কি হয় আমাৰ অখণ্ড সংখ্যা তো ইণ্টিজাৰ্ছ মানে কি হ'ল আমাৰ অখণ্ড সংখ্যা ঠিক আছে এতিয়া অখণ্ড সংখ্যা বুলিলে কি বুজা এতিয়া চোৱা আমি যে কৈছিলোঁ যে এ আৰু বিয়ে মাৰ্বল খেলি আছে বিৰ ওচৰত দুটা গুটি এৰ ওচৰত দুটা গুটি বিয়ে জিকিলে এৰ পৰা মাৰ্বল আৰু এতিয়া বিৰ ওচৰত হৈ গ'ল 4টা গুটি আৰু এৰ ওচৰত হৈ গ'ল 0 তাৰপিছত একো নাই ঠিক আছে এতিয়া বিক মৰম লাগিলে এ লৈ কাৰণ এৰ ওচৰতো এতিয়া এটাও গুটি নাই সেইকাৰণে কি কৰিলে বিয়ে ক'লে যে তুমি মোৰ পৰা এটা মাৰ্বল গুটি লৈ লোৱা তো বিৰ ওচৰতে 3টা মাৰ্বল গুটি আছে এতিয়া যোনটো বিয়ে ইয়াক দিলে এইটো ধাৰত দিলে ঠিক আছে ধাৰত দিলে যেতিয়া পাব তেতিয়া ঘূৰাই দিব লাগিব তো যেতিয়া এইটো এৰ নহয় এইটো এটা মাৰ্বল গুটিটো এৰ মাৰ্বল গুটিটো নহয় এইটো কাৰ মাৰ্বল গুটি বিৰ মাৰ্বল গুটি হয় ঠিক আছে তো যেতিয়া দিলে তো এইটো মাইনাছত আহি গ'ল মানে এইটোতো দিলে হয় কিন্তু এইটো তাৰ ধাৰ লাগি আছে ন বাকী লাগি আছে তো এই যোনটো এটা নতুন সংখ্যা এটা উৎপন্ন হ'ল -1 সেইটো আহি যাব আমাৰ অখণ্ড সংখ্যাত কি পৰিব এতিয়া আমি বুলি ক'লে যোনবোৰ সংখ্যা ঋণাত্মক ইয়াক কি কয় ঋণাত্মক আৰু ধনাত্মক যিবোৰ সংখ্যাত
ঋণাত্মক আৰু ধনাত্মক সংখ্যাবোৰ থাকিব সেইবোৰ হ'ব আমাৰ কি অখণ্ড সংখ্যা ঠিক আছে য'ত আমাৰ ঋণাত্মক সংখ্যাও থাকিব আৰু য'ত ধনাত্মক সংখ্যাও থাকিব সেইটোকে আমি অখণ্ড সংখ্যা বুলি কওঁ এইটো হৈছে আমাৰ অখণ্ড সংখ্যা ৰেখা ইয়াত আমি শূন্য প্ৰথমে দিলোঁ এইটো 1 2 3 4 এনেকৈ দিলোঁ ঠিক আছে আৰু ইয়াত দিলোঁ -1 -2 -3 এনেধৰণে ইয়াত আমি অখণ্ড সংখ্যা ৰেখা আঁকিলোঁ ঠিক আছে আশা কৰোঁ তোমালোকে বুজিছা মই বুজোৱাখিনি যদি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবা মই বনাবলৈ অৱশ্যে চেষ্টা কৰিম ধন্যবাদ